জলকীয়া আছে ইফালে সব ভোট জলকীয়া আছে সব বীজ জলকীয়া খেতি হয় চাওক আপোনালোকে পুলিও পচাই থোৱা আছে যিবিলাক দেখিছে ইয়াত খেতি লগাইছে ইয়াত আপোনালোকে ঘছকে গৰু এটা আহি গ'ল খেতিডৰা নষ্ট হৈ গ'ল ৱালখন বা জেওৰাখন পটককৈ দি ল'ব বাতি ল'ব পাৰিব কিন্তু আপোনালোকে খেতিডৰা খাই দিব চেচ হৈ যাব ন ধ্বংস কৰি পেলাব একদম আধুনিক পদ্ধতি এই বীজ জলকীয়া খেতিসমূহ বছৰত মোক খৰচা ওলাল বাকি আৰু 30 বছৰলে মই লাভে পালো ন এখিনি 1 টকা খৰচা নকৰাকে মোক ইয়াত বনাই দিব মই 1 টকাও দিব ফ্ৰীত বনাই দিব বাঁহ এডালৰ কিমান দাম বাঁহ দি আপুনি বাঁহ এডাল কাটি কৰি কিনি আনি তাতি দিয়াৰ যিটো খৰচ বাঁহতকৈ কমত আপোনালোকে এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল বনাই থৈ দিছে পুৰা ডিজাইন আছে ডিজাইন পাই যাব আছে এইটো আছে এইটো সিধা এইটো সিধা এইটো এম আছে ৰাউন্ড আছে আপোনালোকে ইটাৰ ৱালে তাৰ যিটো মিস্ত্ৰী খৰচ তাতকে মিস্ত্ৰী খৰচত এয়া ৱাল ফিনিশিংও এনেকে ওলাই আহিব 120-30 টকাত আমি মাৰি দিব পাৰো কমপ্লিট ফিনিশিং দি দিব পাৰো এইবিলাক বহুতে গপচ ফুচ আপোনালোকে দেখিব পাৰিছে মই দেখুৱাই দিম চাই লওক এইবিলাক আজি মই আপোনালোকৰ এনেকুৱা এডোখৰ জেগাত আহিছো য'ত আপোনালোকে মোৰ পিছফালে দেখিব পাৰিছে ৰেডিমেড বাউণ্ডাৰী ৱাল আৰু এইফালে দেখিব পাৰিছে এখন জলকীয়া একদম বিশাল বাগান লগাইছে জলকীয়া পুৰা বাগান লগাইছে তেওঁলোকে আছে যে এনেকুৱা কিবা এখন বাগান লগাও বা ঘৰৰ ফ্ৰণ্টতে ৰেডিমেড বাউণ্ডাৰী বা ৱাল দিওঁ কিন্তু আপোনালোকে ইটাৰে ৱাল দিব গ'লে বহুত টকা খৰচ হয় কিন্তু এই বাগান এখন লগোৱাৰ লগতে ৰেডিমেড বাউণ্ডাৰী ৱাল দিছে কিন্তু এই ৱালখন দিছে একদম জেওৰা খৰচত বাগানৰ মালিকজন আছে দাদা নমস্কাৰ নমস্কাৰ আপোনাৰ ভাল নামটো আমাৰ ভিউৱাৰ্ছক এবাৰ জনাই দিয়ক মোৰ নামটো প্ৰাণজিত বৰা হয় আৰু আপোনালোকে মই এফালে দেখিছো একদম পুৰা জলকীয়া বাগান একদম ইমূৰৰ পৰা সিমূৰলৈ পুৰা লগাই আছে হয় আৰু আপোনালোকে লগতে ৰেডিমেড বাউণ্ডাৰী ৱাল দিলে কিন্তু আপুনি জেওৰা এখনো দিব পাৰিলেহেঁতেন কম খৰচত কিন্তু ৰেডিমেড বাউণ্ডাৰী ৱাল দিলে যে কনচেপ্টটো কি মানে এই বাউণ্ডাৰী এইটো ৱালটো হ'ল আপোনাৰ চিৰস্থায়ী ন আচ্ছা আৰু আপোনাৰ জেওৰাটো হ'ল কি আৰু আপোনাৰ ধৰি লওক ছমাহ বা এবছৰ খেতি অকণ কৰিলে জেওৰা এখন দি লয় কিন্তু জেওৰাখন দিয়াৰ পিছত কি হয় গৰু ঘছক সোমাই আহিল ভাঙি দিলে খেতিডৰা নষ্ট হ'ল খেতিডৰা নষ্ট জেওৰাখন লগাই ল'ব পাৰিব কিন্তু খেতিটো নোৱাৰিব নহয় খেতিটো নোৱাৰিম হয় ধুনীয়া কথা কৈছে কিন্তু সেইকাৰণে সেইটো খৰচতে আপোনালোকে এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল লগাব পাৰিব আপুনি লগাইছে মই বেয়া ফিটিঙে কৰিলে একদম কেনেকুৱা পাইছে বস্তুটো উধৰ এইটো আপোনাৰ এলেকাত লগাইছে এই বহুত আপোনাৰ মোৰ গোটেই ফিনিচিং চাওক কি ধুনীয়া ফিনিচিং আচ্ছা এতিয়া লগোৱা দিন হ'ল চাওক টুকিয়া মাৰিল দিন হ'ল একদম পুৰা গপচ ন দেখিছেনে লোহাৰ নিচিনা বাজিব লাগিব এইটো লোহাৰ নিচিনা বাজিব লাগিব চাওক যিহেতু দাদা একদম খেতিডৰা লগাইছে এইবিলাক দেখিছে ইয়াত খেতি লগাইছে ইয়াত আপোনালোকে ঘছকে গৰু এটা আহি গ'ল খেতিডৰা নষ্ট হৈ গ'ল ৱালখন বা জেওৰাখন পটককৈ দি ল'ব বাতি ল'ব পাৰিব কিন্তু আপোনালোকে খেতিডৰা খাই দিব চেচ হৈ যাব ধ্বংস কৰি পেলাব সেইকাৰণে আজিকালি আপোনালোকে সকলোৱে যিকোনো খেতি হওক বা যিকোনো বাগান ৰুলে হওক মই বহুতত দেখিছোঁ অলমষ্ট মানে তেওঁলোকে এনেকুৱা ধৰণৰ গপচ কোৱালিটি ৱাল লগাইছে আৰু ৱালখন আপোনালোকে যে লগাইছে গেৰাণ্টি ৱাৰেণ্টি কিবা আপোনাক দিছেনে তেওঁলোকে ফেক্টৰী এইটো আপোনাৰ 30 বছৰ মোক গেৰাণ্টি দিছে আচ্ছা আৰু যদি মোক কেতিয়াবা আপোনাৰ ক'ৰবাত ডিফেক্ট হ'ল এইটো মোক ফ্ৰীকে বনাই দিবহি ফ্ৰীকে বনাই দিব দাদা যে এই ৱালসমূহ লগাইছে 30 বছৰ 40 বছৰলৈকে ডাইৰেক্ট গেৰাণ্টি দিছে লগতে তেওঁলোকে কিবা যদি প্ৰব্লেম পায় ডাইৰেক্ট ফ্ৰী গেৰাণ্টি দিছে 1 টকা খৰচা নকৰাকে মোক ইয়াত বনাই দিব মই 1 টকাও দিব ফ্ৰীত বনাই দিব চাওক কিমান একদম কনফিডেন্সত তেওঁলোকে এই কামসমূহ কৰি আছে আপোনালোকে একদম বেছি ভয় খাব নালাগে যে বহুত টকা খৰচা হ'ব বুলি সৰু সুৰাকে যদি আপোনালোকে ঘৰৰ ফ্ৰণ্টত শাক অকণো কৰিছে বা কিবা অকণ পাচলি খেতি এটাও কৰিছে নহ'লে আপোনালোকৰ কিবা বাগানো আছে নহ'লে যদি আপোনালোকৰ ঘৰখন একদম ৱাল দি একদম বেৰিব বিচাৰিছে গেট এখন দিব বিচাৰিছে তেওঁলোকে ধুনীয়াকৈ লগাব পাৰিব যিহেতু গোটেই বস্তুখিনি দেখাইছোঁ আপোনাৰ গোটেই খেতিডৰা জলকীয়া পুলি এইবিলাক কিমান দিন হৈছে এইবিলাক সেয়া আপোনাৰ আজি 2 মাহ হৈ গ'ল এই কি জলকীয়া পুলি এয়া আপোনাৰ এটা ক'লা জলকীয়া আছে ইফালে সব ভোট জলকীয়া আছে সব বীজ জলকীয়া খেতি হয় চাওক আপোনালোকে পুলিও পচাই থোৱা আছে এইবিলাক সব একদম বিশাল এটা এৰিয়াত বীজ জলকীয়া খেতি যিহেতু দাদাই কৰিছে আৰু এই বীজ জলকীয়া খেতিখিনি কৰাৰ লগতে তেওঁলোকে একদম বাউণ্ডাৰী ৱালখনো ধুনীয়াকৈ গপচকৈ দি লৈছে যিহেতু আপুনি খেতি বাৰীৰ লগতে অলপ জড়িত হয় আচ্ছা চাওক কি ধুনীয়াকৈ একদম এটা বিশাল আকাৰত বীজ জলকীয়া খেতি কৰিছে একদম আধুনিক পদ্ধতিৰে কিন্তু খেতিখিনি কৰিছে এইবিলাক পুৰা একদম হেৰি কৰি দিছে ন অলপ কৰিছে আচ্ছা মানে বস্তুটো অলপ কনচেপ্ট বেলেগকৈ কৰিছে অলপ তেতিয়া মানে বস্তুটো গ্ৰোথটো ভাল হয় নেকি ভাল হয় তে চাওক প্ৰডাকশ্যনটো হ'ব ভাল হ'ব মোৰ ধৰক মই আৰু 2 বছৰ কৰিলে মোৰ ৱালৰ খৰচা ওলাই যাব মানে লাখ টকা ওপৰত ধুনীয়াকৈ একদম খৰচা ওলাই আৰু এক্সট্ৰাকৈ আপোনাৰ লাভে হ'ব 2 বছৰত মোৰ খৰচা ওলাল বাকী আৰু 30 বছৰলৈ মই লাভেই পালো ন এইখিনি চাওক তেওঁলোকে একদম বীজ জলকীয়া খেতি কৰি লাভটো এই ৱালখন যে দিলে এই ৱালখনৰ মূলটো ওলাই আৰু এক্সট্ৰাকৈ লাভহে হ'ব তেওঁলোকে যিহেতু একদম আধুনিক পদ্ধতি এই বীজ জলকীয়া খেতিসমূহ কৰিছে তে এতিয়া আপোনালোকক অলমষ্ট গোটেইখিনি দেখুওৱা হৈছে তেওঁলোকে এতিয়া আপুনি য'ত যাৰ ফেক্টৰীৰ পৰা আপুনি এই ৱালসমূহ লগাইছে সেই ফেক্টৰীত যাম ফেক্টৰীত গৈ লৈ পেলাই কেনেকৈ কি বস্তুটো চাই হওঁ অলপ ধুনীয়াকৈ যিহেতু আপুনি কৈছে ভাল বুলি মই নিজে গৈ এপাক ধুনীয়াকৈ তেওঁতে ব'লক ঠিক আছে ব'লক এতিয়া আপোনালোকক লৈছোঁ তেওঁলোকৰ য'ত ফেক্টৰী আছে কাৰণ মই যিহেতু আপোনালোকক ছাইডত দেখালোঁ আপোনালোকে কেনেধৰণে ৱালসমূহ দিব পাৰিব
এতিয়া মই বৰ্তমান তেওঁলোকৰ যি ফেক্টৰী আছে ফেক্টৰীত উপস্থিত আহিছোঁ আৰু এইফালে আপোনালোকে দেখিব পাৰিছে একদম পুৰা ফিটিং কৰি লগাই থৈছে এইফালে অলপ কেমেৰাটো ঘূৰাই দিবলৈ যত্ন কৰিছোঁ বহুত ষ্টক তেওঁলোকৰ যিহেতু আছে আৰু এইফালে একদম পুৰা বনাই কৰি ৰেডি কৰি ৰাখিছে আহক অলপ তেওঁলোকে যিহেতু ৱালসমূহ কেনেকৈ প্ৰস্তুত কৰে অলপ জানি ল'বলৈ চেষ্টা কৰোঁ এইফালে চাওক ইয়াৰ পুৰা ৰড দি লয় ন এইটো চাওক প্ৰথমে আপোনালোকে এইফালে অলপ এইফালে দেখাইছোঁ প্ৰথমে এখন জালনা বনাই লৈছে এনেকৈ এখন জালনা বনাইছোঁ অলপ ওচৰৰ পৰা আহি দেখাই দিব যত্ন কৰি জালনাটো প্ৰথম এনেকে বনাই লয় ন এখন জালনা বনাই লৈছে জালনা চিষ্টেমে থাকে মানে এইবিলাক দেখিছে নহয় এইখন জালনা বনাই লয় জালনাখন বনাই লোৱাৰ পিছত তাৰপিছত চিমেণ্ট দিয়ে চিমেণ্টৰ ওপৰত জালনাখন থাকে জালনাৰ ওপৰত আকৌ এনেকুৱা ডাইৰেক্ট চিমেণ্ট একদম স্লেব এটা দি দিয়ে এইটো বহুতে গপচ হয় ন জালনা আপোনালোকে মানে গপচটো বেছি হয় নেকি গপচ হয় আৰু আপোনালোকে ৰড দিয়ে ৰডটো কি ব্যৱহাৰ কৰে এইটো 6 mm ৰড আছে অলপ ওচৰৰ পৰা দেখাই দিবা ধুনীয়াকে 6 mm ৰড দিয়ে ন 6 mm ৰড আছে আচ্ছা চাওক কি ধুনীয়াকে একদম গপচ কোৱালিটি তেওঁলোকে বনাইছে চাওক পুচ আপোনালোকে প্ৰস্তুত কৰি আছে এই পুচবিলাকৰ ভিতৰত কি আছে ৰড আছে প্ৰমাণ কৰি দিব পাৰিবনে পাৰিম তে অলপ ভাঙি দেখাই দিয়ক চাওক তে এইবিলাক চাওক আপোনালোকে পুচবিলাক বহুতে গপচ পুচ আপোনালোকে দেখিব পাৰিছে মই ইয়াত ভিতৰত আপোনালোকক ভাঙি দেখুৱাই দিম যে ইয়াৰ ভিতৰত কি আছে যিহেতু তেওঁলোকে কৈছে ৰড কিমানডালকে দিয়ে 3ডালকে আছে 3ডালকে ৰড দিয়ে আজি প্ৰমাণ কৰি দিম কিন্তু কাৰণ চাওক এই পুচবিলাক যিহেতু আপোনালোকে বনাই 6 ফুটি থাকে 7 ফুটি থাকে 8 ফুটি থাকে আপোনালোকৰ নিজৰ ইচ্ছা মতে কিন্তু এতিয়া মই আপোনালোকক এই পুচবিলাকৰ ভিতৰত কেনেকুৱা কি ৰ মেটেৰিয়েল ৰড দিয়ে নে নিদিয়ে সেই প্ৰমাণটো আজি আপোনালোকক দেখুৱাই দিম চাই লওক এইবিলাক চাওক আপোনালোকে পুচবিলাক আপোনালোকক ভাঙি দেখুৱাই দিম চাওক এইবিলাক বহুতে গপচ পুচ যিহেতু তেওঁলোকে বনাইছে এইবিলাক চাওক অলপ ওচৰলৈ আহি দেখাই দিব যত্ন কৰিম এইবিলাক চাওক এইবিলাক দেখিব পাৰিছে এইবিলাক ৰড আছে ভিতৰত ফিট কাম কৰি আছে আৰু এইফালে দাদাজনক ধুনীয়াকৈ দেখাই দিব যত্ন কৰিম দাদা আপুনি এই কামৰ লগত কিমান দিনৰ পৰা জড়িত হৈ আছে আজি 3-4 মাহ ধৰি কৰি আছো ইয়াত কৰিছে নে বাহিৰত শিকি আহিছে মানে ক'ত শিকি আহিছে কেৰেলাত শিকি আহিছে তেওঁলোকে চাওক এই কামখিনি যে কৰিছে ডাইৰেক্ট আহি ইয়াত এনে জুপ কাম কৰা নাই যিহেতু তেওঁলোকে বাহিৰত গৈছে বাহিৰত গৈ এই কামসমূহ শিকি আহিছে আৰু ইয়াৰ ওপৰত ৰড আৰু এডাল দিছে ন তিনটা কৰি যাম আচ্ছা এডাল লাষ্ট ৰডডাল 3 নম্বৰ ৰড 3 নম্বৰ ৰড আচ্ছা চাওক এডাল 3 নম্বৰ ৰডডাল তেওঁলোকে একদম দিছে আৰু ইয়াৰ ওপৰত আৰু ফিনিচিং দিব ইয়াৰ পৰা চিমেণ্ট দি আকৌ ফিনিচিং দিয়া হ'ব আচ্ছা চাওক কি ধুনীয়া কপচ কোৱালিটি তেওঁলোকে বনাইছে সেইকাৰণে আপোনালোকক কৈছো আপোনালোকে আজিকালি জেওৰা তাঁতি চেপুৱা বা টিঙৰ কিবা কিবি যে বেৰা দিয়ে সেনেকুৱা দিয়াখনে একদম এনেকুৱা গপচ কোৱালিটি ৰেডিমেড বাউণ্ডাৰী ৱাল আপোনালোকে প্ৰস্তুত কৰক আৰু এই ৰেডিমেড বাউণ্ডাৰী ৱালসমূহ লগালে আপোনালোকে একদম বছৰ ধৰি ধুনীয়াকৈ চলি যাব দাদা এইবিলাক চাওক এইবিলাক যি ৰড দেখিছে এই ৰডবিলাক কোনো জিয়াইটা তেওঁলোকে ব্যৱহাৰ নকৰে এইবিলাক 6 mm ৰড এই প্লেটসমূহত তেওঁলোকে এটা ৱাল গাঁতৰ যিটো আজিকালি যিটো মিস্ত্ৰী মেকিংটো লয় ইয়াতকে অলপ চাইড বাহাতকে এইটো কাম ধৰি লওক আপোনাৰ হৈ যায় ইটাৰ মিস্ত্ৰী খৰচত আপোনালোকে এইটোৱে হৈ যায় আজিকালি ইটা মিস্ত্ৰীয়ে বিম কেনেকে ডালে 80 টকা 90 টকা ফুট ডালে আমাৰ ধৰি লওক ইয়াৰ ভিতৰত আমি 120 টকা 30 টকা ওচৰে নগা ওচৰা-ওচৰি ধৰি লওক 20-40 কিলোমিটাৰ ভিতৰত আমি 120-30 টকাত আমি মাৰি দিব পাৰো কমপ্লিট ফিনিচিং দি দিব পাৰো 120-30 টকাত কমপ্লিট ফিনিচিং দি দিব পাৰো ইটাৰে ৱাল মাৰে তেনেহলে আপোনালোকৰ মিস্ত্ৰী খৰচ যিটো হয় সেই মিস্ত্ৰী খৰচত এনেকুৱা ৰেডিমেড বাউণ্ডাৰী ৱাল প্ৰস্তুতে হৈ যাব আজিকালিতো সবে জানে মিস্ত্ৰী যে আজিকালি এটা বিমে ঘৰৰ এটা বিম ডালিলে কিমান টকা স্কোয়ার ফুট লয় এটা তো সবে জানে ঘর তো ঘরে ঘরে আছে না পকা ঘর এটা আর কবলে না তাতকে আমার ধরি লওক যদি 80 টাকা 90 টাকা বিমটো ডালতে মিস্ত্রি কেরিং দিব লাগে আমি 120-30 টাকা আমি কমপ্লিট মাল লৈ গই ইয়াত এক্সট্ৰা মালিকৰ খৰচা নাই অকল পানী আৰু যদি অলপ মাল চাল কাটিং হয় কোনবা জায়গাত অলপ কাৰেণ্টৰ প্ৰয়োজন হয় সেইটো খালি মালিকে হেল্প কৰিলে বাকি আমাৰ সস্তাৰ আৰু এক পইচা খৰচা নাই পানীটো লোকে নালাগে আপোনালোকে ইটাৰ ৱালে তাৰ যিটো মিস্ত্ৰী খৰচ তাতকে মিস্ত্ৰী খৰচত এয়া ৱাল ফিনিচিং হৈ এনেকে ওলাই আহিব এইবিলাক যে আপোনালোকে ৱাল দেখিছে এইবিলাক ৱাল দেখিছে এই ৱালসমূহ ফিনিচিং হৈ ওলাই আহিব ইটাৰ ৱাল যি মিস্ত্ৰীখন বনাই থৈ দিছে পুৰা ডিজাইন আছে বেলেগ ডিজাইন পাই যাব আছে এইটো সিধা এইটো সিধা এইটো এম আছে ৰাউন্ড আছে আচ্ছা যেনেকুৱা ডিজাইন লাগে আৰু পদ্ধতিসমূহ নতুনকৈ আহিছে ডিজিটেল পদ্ধতি এক দিনৰ ভিতৰতে একদম এই কামখিনি কৰি দিব পাৰিব এক দিনৰ ভিতৰতে ধৰি লওক আপোনাৰ 100 ফুটৰ কাম হৈ যায় 100 ফুটৰ কাম হৈ যায় এক দিনত চাওক কিমান একদম আজিকালি মানুহৰ বহুত কিন্তু ইটাৰে দিলে কিমান দিন লাগিব ইটাৰে দিলে 15-20 দিন লাগি যাব ইটা আপোনাৰ ধৰি লওক একটা ওয়াল যদি 1 বিঘা মাটি বাউন্ডারি মাৰা ইটা মিনিমাম 1 মাহ দৰকাৰ আহি যায় আচ্ছা বস্তু বহুত মাৰো ধৰি লওক মানুহৰ বহুত সময়ৰ অভাৱ হৈছে হয় হ্যাঁ সেইটো কাৰণে মিস্ত্ৰী ধৰি লওক সব যোগাৰ দিব লাগে বালি সিমেন্ট গিটি বহুত কিবা কিবি লাগে আৰু ধৰি লওক আমাৰ এইটো কামত ধৰি যিটো কামত ধৰি 1 বিঘা মাটি কৰিলে 1 মাহ লাগে আমি এইটো কাম 3 দিন 4 দিন ফিনিশিং হৈ যায় 3 দিন বা 4 দিনত ফিনিশিং হৈ যায় 1 মাহৰ ইটাৰ কামটো আমি 3 ৰ পৰা 4 দিনত কমপ্লিট দিব পাৰো ডাইৰেক্ট আধাতকৈ আধা দামত আপোনালোকে কৰি দিব পাৰিব হোলসেলাৰ ৰেট আৰু এইটো ডাইৰেক্ট কি আপোনালোকে বেলেগ বস্তু ঘৰৰ বস্তু আচবাব হোলসেল ৰেটত আপোনালোকে কিনিছে কিন্তু আপোনালোকে
এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল আপোনালোকে এতিয়া পাব হোলচেল ৰেটত ডাইৰেক্ট হোলচেল ৰেটত এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল দিব ডাইৰেক্ট বাঁহৰে যিটো ৰেট হৈছে 200 টকা লৈ বাঁহ এখন কিনিবলৈ এইটো বাঁহ দিবলৈ টাটি দিলে 1 বছৰ যায় হে এতিয়া ইয়াতকে যদি আপোনাৰ ইটা এইটো ৱাল মাৰে 30-40 বছৰ লগা টেনচন নাই হয় আৰু এইটো 120-30 টকা ফুটত হৈ যায় 1 ফুট কাম আপুনি বাঁহত কম দামত বাঁহত মানে কি কম আপোনালোকে চাওক আজি যুগত বাঁহ এডালৰ কিমান দাম বাঁহ দি আপুনি বাঁহ এডাল কাটি কৰি কিনি আনি তাতি দিয়াৰ যিটো খৰচ বাঁহতকৈ কমত আপোনালোকে এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল পাই যাব আপোনালোকে যিহেতু এডাল বাঁহৰ দাম আপোনালোকে 200-250 টকালৈকে যায়গৈ কিন্তু আপোনালোকে তাতকৈ কমত আপোনালোকে এনেকুৱা ধৰণৰ গপচ কোৱালিটি ৱাল পাব আৰু কিন্তু জেওৰা বা চেকুৰা দিলে আপোনালোকে কিমান দিন যাব খুব বেছি গ'লে এবছৰ 1.5 বছৰ তাৰপাছত গৰুৱে ভাঙিলেতো চেচেই কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ যদি ৰেডিমেড গপচ বাউণ্ডাৰী ৱাল দিয়ে ডাইৰেক্ট দাদাহঁতে একদম গেৰাণ্টি সহকাৰে কৈছে 40-50 বছৰলৈকে ডাইৰেক্ট মাত নাই ডাইৰেক্ট যাবগৈ গছ ধৰি লওক কোনোবা যদি গাড়ী চাৰি খুন্দিয়ে নিদিয়ে হ্যাঁ আমি 30-40 বছৰলৈকে একদম গ্যাৰান্টি থাকিব দিব পাৰিব আৰু আমি কাম কৰি থাকিম ফোন নম্বৰ সোনো থাকিব যদি কোনোবা ইয়া হৈ গৈছে আমি ৰিটাৰ্ণ বনাই দিম তাৰপৰা এক্সট্ৰা ডাইৰেক্ট ৰিটাৰ্ণ বনাই দিব যদি হৈছে আমাৰ ধৰি লওক যদি গছ পৰি যায় গাড়ী সেইটো প্ৰাকৃতিক দুৰ্যোগ সেইটো বেলেগ এটা লাইনত যায় বেলেগ লাইন সেইটো হলে আমি ধৰি লওক ৰিটাৰ্ণ নকৰো আচ্ছা যেনে নৰমালি যদি কিবা এনে লগাইছে যদি কিবা এটা একো কৈ গল আমি বাকি কাম ফিনিশিং পিছত দি থৈম গৈ কমপ্লিট বিনা পইচা দি থৈ চাওক দাদাহঁতে একদম ধুনীয়া কথা কৈছে যিহেতু তেওঁলোকে হোলচেল ৰেটত তেওঁলোকে এই ৱালসমূহ ডাইৰেক্ট আপোনালোকৰ ঘৰত গৈ লগাই দি থৈ আহিব পাৰিব কোনো টেনচন নাই কোনো মিস্ত্ৰী খৰচ নাই কোনো খোৱা বোৱা খৰচ নাই কোনো ভেজাল নাই সব তেওঁলোকৰ নিজৰ ফালৰ পৰা লৈ যাব এতিয়া আপোনালোকে যিটো স্ক্ৰিনত নাম্বাৰ ওলাইছে স্ক্ৰিনত ওলাই থকা নাম্বাৰত যোগাযোগ কৰক যোগাযোগ কৰি একদম গপচ ভাল কোৱালিটি ৰেডিমেড বাউণ্ডাৰী ৱাল আপোনালোকৰ ঘৰখনত লগাই বা চৌহদত লগাই বা আপোনালোকৰ কিবা বাগান ৰুইছে লগাইছে চেগুন বাগান হওক বা যিকোনো খেতি বাগান হওক তাত আপোনালোকে ধুনীয়াকৈ একদম লগাব পাৰিব কাৰণ জেওৰা এখন দিলে বাগান এখন যিকোনো বাগান বা যিকোনো খেতি এটা কৰিলে জেওৰা দিলে গৰু এবাৰতে ভাঙি পেলাই গৰুৱে সোমাই একদম টচনচ কৰি পেলাব সেইকাৰণে এনেকুৱা গপচ কোৱালিটি ৱাল লগাওক একদম 40-50 বছৰলৈকে আপোনালোকে নিশ্চিন্ত মানে একদম চকু মুদি ধুনীয়াকৈ চলি যাব পাৰিব বেছিভাগ মানে খেতি মাটিতে মাৰি আছে হা আমি নাজিৰা এটা কাম কৰি আছো 3.5 বিঘা মাটি বাউণ্ডাৰী খেতি মাটি মানে বাউণ্ডাৰী মাৰি আছো তাত বাউণ্ডাৰী মাৰি আছে খেতি মাটি চাওক খেতি বিধিয়াকৈ আজিকালি যিহেতু খেতিবিলাক যে কৰে তাতো আপোনালোকে এনেকুৱা ধৰণৰ ৰেডিমেড গপচ কোৱালিটি বাউণ্ডাৰী ৱাল ধুনীয়াকৈ লগাই আছে দাদাহঁতে যিহেতু কৈছে নাজিৰাত গৈ তেওঁলোকে ধুনীয়াকৈ এই কামসমূহ কৰি আহিছে আপোনালোকে এতিয়া স্ক্ৰিনত যিটো নাম্বাৰ ওলাইছে ৰেড কালাৰৰ এটা নাম্বাৰ ওলাই থাকিব ডেছক্ৰিপশ্যনত তেওঁলোকৰ নাম্বাৰ থাকিব অল ডিটেইলছ তেওঁলোকৰ থাকিব এতিয়া আপোনালোকে ফোন কৰি আপোনালোকৰ ঘৰত কিমান কি মাটিৰ বা ৱাল কেনেকুৱা কি লগাই বা গোটেইখিনি জোখ মাক গোটেইখিনি ধুনীয়াকৈ আপোনালোকৰ পাতি ল'লে ধুনীয়াকৈ এটা আৰু আমাৰ ভিডিঅ' চাই যে আমাৰ কয় যে চাহিদৰ ভিডিঅ' চাই আপোনালোকক ফোন কৰিছোঁ যিটো ৰেট হয় তাৰ পৰা কিবা এটা ডিছকাউণ্ট কিন্তু কৰি দিব ঠিক আছে আপোনাৰ ভিডিঅ' চাই আহিলে তাৰ পৰা ডিছকাউণ্ট ধুনীয়াকৈ কৰি দিব ঠিক আছে তে আজি ভিডিঅ'টো বেছি দেখুৱালে এনেকৈ অলমষ্ট আপোনালোকক গোটেইখিনি দেখাইছোঁ চাইডত গৈ দেখাইছোঁ এতিয়া ফেক্টৰীত আহি কেনেকৈ তেওঁলোকে কামসমূহ কৰে কি ৰ মেটেৰিয়েলসমূহ দিয়ে কি চিমেণ্ট ব্যৱহাৰ কৰে গোটেইখিনি অলমষ্ট দেখুওৱা হৈছে আপোনালোকে নিশ্চিন্ত মানে একদম নিশ্চিন্ত মানে আপোনালোকৰ ঘৰখনত একদম এনেকুৱা ধৰণৰ গপচ কোৱালিটি ৰেডিমেড বাউণ্ডাৰী ৱাল লগাই সুন্দৰ কৰি প্ৰস্তুত কৰি লওক তে আজি ভিডিঅ'টো ইমানে আছিল আজি ভিডিঅ'টো সামৰণি মাৰি যিহেতু অলমষ্ট গোটেইখিনি দেখুওৱা হৈ গৈছে ন ঠিক আছে তে আজিলৈ ইমানে আছিল ধন্যবাদ